সর্বপ্রথমে আমি আমার সর্বভারতীয় তৃণমূল কংগ্রেছৰ তথা আমাৰ ওয়েস্ট বেংগলৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জী ডাঙৰীয়ানীক ধন্যবাদ দিছোঁ। লগতে আমাৰ ৰাজ্যসভাৰ সংসদ সুস্মিতা বাইদেউ তেখেতকো ধন্যবাদ দিছোঁ। আৰু আমাৰ অসম ৰাজ্যিক সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰমেন বৰঠাকুৰ ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেই ধন্যবাদ সেইকাৰণে দিছোঁ যে আজি আমি প্ৰায় 4-5 মাহ ধৰি এটা নতুন প্ৰজন্ম নতুন জন্মৰ নিচিনা আমাৰ ৰমেন বৰঠাকুৰ ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰ জিলাৰ আমি নৱনিযুক্তি সভাপতি পাবলৈ সক্ষম পাইছোঁ। আমি নতি আনন্দ নতি সুখী আৰু আমি ভাবিছোঁ আমাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ অসম প্ৰদেশৰ নেতৃত্বত আমি নিশ্চয় আমি অনাগত দিনবোৰত অসম তৃণমূল কংগ্ৰেছ বেটি সাংগঠনিক বেটি আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম এইখিনি নিশ্চয় আমি চিন্তা চৰ্চা কৰিম। আৰু আমি ভাবিছোঁ যে অকল কোকৰাঝাৰ বুলি নহয় গোটেই অসমতে অসম তৃণমূল কংগ্ৰেছ নিশ্চয় ভাল এটা ৰাস্তাত আমি লৈ যাব পাৰিম। আৰু এইখিনি আশা যে তেখেতসকলৰ নেতৃত্বত তেখেতসকলৰ ইনষ্ট্ৰাকশ্যনত আমি নিশ্চয় বিটিডিটো আমি ভাল এটা সাংগঠনিক বেদি ভাল পজিশ্যনক লৈ যাব পাৰিম বুলি আমি আশাবাদী। চেমছন নাৰ্জাৰী সেইটো কাৰণে মই আমাৰ ৱেষ্ট বেংগলৰ চিফ মিনিষ্টাৰ শ্ৰীমতী মমতা বেনাৰ্জী তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ টিএমচিত যে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট দিয়াৰ কাৰণে যে আমাক যে ষ্টেটৰ পৰা যে আমাক যে দায়িত্ব দিয়া হৈছে প্ৰেচিডেণ্টৰ কাৰণে সেই প্ৰেচিডেণ্টৰ কাৰণে কি কাম কৰিব লগা আছে সেইটো মই ভালকৈ কাম কৰি যাম।